আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ দা ইউনিক অসমীয়া ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা টাউনত আৰু মোৰ পিছপিনে বৰপেটা মেইন টাউন আছে আৰু মোৰ সোঁফালে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ আৰু মই ইয়াৰ পৰা আজি বাঘবৰ পাহাৰলৈ যাম আৰু এই গোটেই জাৰ্নিত আপোনালোকক মই লগত লৈ যাম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ যাম, যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিয়ক, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ব্লগ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে আপুনি মোৰ ভিডিঅ'বোৰ চাব পাৰে। এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ যাত্ৰাটো আমি আৰম্ভ কৰোঁ। Can you hear my voice? Coming through the noise. I'm floating through outer space. I'm lost and I can't find a way. Oh, all the lights going dark and my hopes destroyed. Help me, is anybody there? বৰপেটাৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিলোঁ। ৰাস্তাটো বৰ ধূলি বালি আছিল, তাৰ কাৰণে ইয়াতে অলপ ৰেষ্ট ল'লোঁ। মোৰ পিছফালে মোৰ বন্ধুসকল আছে আৰু মই এতিয়া উপস্থিত আছোঁ প্ৰায় বাঘবৰ পাহাৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত আৰু খন্তেক সময় পিছতেই তালৈ গৈ উপস্থিত হ'ম। গতিকে ভিডিঅ'টো চাই থাকক আৰু আমি গৈ থাকোঁ। আমি একেবাৰে বৰপেটা টাউনৰ পৰা প্ৰায় 15-20 কিলোমিটাৰমান ভিতৰলৈ সোমাই আছোঁ। ৰাস্তাটো বৰ বেয়া হৈ আছে আৰু ধূলি বালি ভৰপূৰ হৈ আছে। ৰাস্তাটো মেৰামতি কৰাৰ কাৰণে হয়তো এনেকুৱা হৈছে আৰু বৰষুণ দিলে ৰাস্তাটো নিশ্চয় ঠিক হৈ যাব। আপোনালোকে যদি বৰ্তমান আহে তেতিয়াহ'লে যথেষ্ট অসুবিধা পাব পাৰে, কাৰণ ৰাস্তাটো বৰ বেয়া। আপোনালোকে ৰাস্তাটো চাই নিশ্চয় অনুমান কৰিব পাৰিছে যে কিমান ডাঙৰ ডাঙৰ গাঁত হৈ আছে। যথেষ্ট কষ্ট হৈ আছে আমি বাইক লৈ যাওঁতে, আৰু ধূলি বালি লগাৰ কাৰণে আৰু বেছি পৰিৱেশটো মানে একেবাৰে সেমেকা হৈ আছে। হিউমিডিটিটো বহুত কম, কিন্তু যি বাঘবৰ যি মেইন অঞ্চলখিনি পাহাৰৰ অঞ্চল সেইখিনিত হিউমিডিটি যথেষ্ট বেছি পায়, কিন্তু এইখিনি ঠাইত হিউমিডিটিটো কম। আৰু যিখন ৰাস্তাৰে আমি গৈ আছোঁ এইখন এখন আচলতে ৰাস্তা নহয়, এইখন এখন মাথাউৰি, আৰু মাথাউৰিৰ পাৰে পাৰে কিছু ঘৰ দুৱাৰ আছে আৰু চাৰিওফালে কেৱল খেতি বাতিয়ে কৰি আছে। ইয়াতে বিভিন্ন ধৰণৰ খেতি কৰা হয়, যেনেকৈ আলু খেতি বা তেনেকৈ তিয়ঁহ খেতিও দেখা পালোঁ ৰাস্তাত। তাৰপিছত তিতা কেৰেলা খেতি, এইবিলাক খেতি এই অঞ্চলত মানে এই বাঘবৰ অঞ্চলত যথেষ্ট পৰিমাণে হয়। আমি আহি একেবাৰে বাঘবৰ পাহাৰ ওচৰ পালোহি আৰু সেইফালে সন্মুখত দেখা পাইছে বাঘবৰ পাহাৰ, আৰু অলপ সময় পিছতে আমি বাঘবৰ পাহাৰৰ ওচৰত গৈ একেবাৰে পামগৈ। আমি আহি ইতিমধ্যে বাঘবৰ পাহাৰৰ ওচৰ পাইছোঁহি আৰু এইফালে আছে বাঘবৰ পাহাৰ। আমি এতিয়া ৰাস্তা বিচাৰি আছোঁ কোনফালৰ পৰা উঠিব পাৰি, মানে ৰাস্তাৰ চাৰিওফালে ৰাউণ্ড এটা হৈ গ'ল, এতিয়ালৈকে ৰাস্তা বিচাৰি পোৱা নাই। খন্তেক সময় পিছতে কিজানি ৰাস্তা বিচাৰি পাম আৰু ৰাস্তাৰে বাইক তলত থৈ পাহাৰৰ ওপৰলৈ উঠি যাম। তেতিয়ালৈকে চাই থাকক আৰু আমি গৈ থাকোঁ। এইফালে আছে বাঘবৰ বাজাৰ আৰু এইফালে আছে বাঘবৰ বাজাৰ অহা ৰাস্তাটো, আৰু মোৰ ঠিক সন্মুখতেই মই এইফালে আহি দেখুৱাম যে এইখন হ'ল বাঘবৰ পাহাৰ, আৰু এই পাহাৰতে জড়িত হৈ আছে বিভিন্ন ইতিহাসৰ কাহিনী। আৰু মই বাঘবৰ পাহাৰখনত লাহে লাহে এতিয়া উঠি যাম। এইখন আছিল মোৰ বাইক ডিস্কভাৰ 125। বাইকৰ অৱস্থাও একেবাৰে বেয়া, মোৰ অৱস্থাও একেবাৰে বেয়া। কলা মানুহটো একেবাৰে ধূলি বালি খাই ধুনীয়া হৈ গৈছোঁ। কলা মানুহৰ কাৰণে এইটো ৰাস্তা বৰ উপযোগী ধুনীয়া হ'বলৈ। গতিকে আমি আগবাঢ়ি যাওঁ। বাঘবৰ যি নদী আছে ব্ৰহ্মপুত্ৰ নদী, আৰু ব্ৰহ্মপুত্ৰ নদীৰ নিচেই কাষত মই থিয় হৈ আছোঁ, আৰু মোৰ এইফালে দেখা গৈছে যথেষ্ট নাও আহিছে। আজি যিহেতু ৰবিবাৰ আৰু বাঘবৰ আজি সাপ্তাহিক বজাৰ হ'ব, আৰু সেইকাৰণে এই অঞ্চলত থকা বৃহত্তৰ যি অঞ্চল আছে সেই অঞ্চলৰ পৰা নাওসমূহ লৈ জনসাধাৰণে আহি আছে বজাৰলৈ। ইফালে আছে উজিৰৰ বা এইবাৰ বহৰীৰ পৰা যথেষ্ট নাও লৈ বৰ্তমান মানুহ আহি আছে, আৰু মোৰ এইফালে যদি আপোনাক দেখাব যত্ন কৰোঁ তেতিয়াহ'লে আপুনি দেখা পাব যে যথেষ্ট নাও আছে, আৰু এইখিনি অঞ্চলত ভালেকেইখন দোকানো বহাইছে। আৰু এইফালে আছে বাঘবৰ বজাৰ, আৰু এইফালে বাঘবৰ বজাৰলৈ মানুহ গৈ আছে, আপোনালোকে দেখা পাব।
তাৰপিছত এইফালে যদি আৰু অকণমান দেখাব যত্ন কৰোঁ তেতিয়াহ'লে এইফালে আপুনি বাঘবৰ পাহাৰখন দেখা পাব আৰু মোৰ ঠিক এই পিছফালে যিখন পাহাৰ দেখা পাইছে এইখনেই হ'ল বাঘবৰ পাহাৰ আৰু ইয়াতে ঠাণ্ডাৰ দিনত ভালেখিনি মানুহ ভ্ৰমণ কৰিবলৈ আহে বা পিকনিক খাবলৈ আহে গতিকে মই খন্তেক পিছতে সেই পাহাৰখনত উপস্থিত হ'ম আৰু তাৰ পৰা ওপৰলৈ উঠি যাবলৈ যত্ন কৰিম ঘূৰি ঘূৰি বহুত টায়াৰ্ড হ'লোঁ এতিয়া অলপ কিবা খাম খাই তাৰপিছত আকৌ আমাৰ যাত্ৰাটো আৰম্ভ কৰিম মোৰ বন্ধুসকলে গৈ আছে পিছফালে চ' ইফালে গৈ কিবা এটা খাই ল'ম খাই তাৰপিছত আকৌ যাত্ৰা আজি আৰম্ভ কৰিম It's so dark out here in space And it's been so long since I've seen a face My eyes are shut but I can see আমাৰ খোৱা লোৱা শেষ এতিয়া পাহাৰৰ পিনে আগুৱাই গৈছোঁ মোৰ বন্ধু তিনিজনে আগফালে গৈছে একেবাৰে এইখিনি অঞ্চলৰ পৰা ডাইৰেক্ট পাহাৰৰ ওপৰলৈ উঠি মোৰ সন্মুখত যিবিলাক ঘৰ আপুনি দেখা পাইছে এইটো হ'ল বাঘবৰ থানা আৰু এইটো বাঘবৰ থানাৰ মূল কাৰ্যালয় আৰু এইখিনি থানাৰ অফিচ আছে আৰু থানাৰ অফিচটোৰ লগতে বাঘবৰ পাহাৰখন হয় আৰু মই ডাইৰেক্ট থানাৰ সন্মুখেদি গৈ বাঘবৰ পাহাৰত উঠাৰ যিটো ৰাস্তা সেইখন আছে তাৰে বাঘবৰ পাহাৰৰ ওপৰলৈ উঠি যাম আমি ইতিমধ্যে পাহাৰৰ ওপৰলৈ প্ৰায় 300 মিটাৰমান উঠি আহিছোঁ আৰু মোৰ পিছফালে আপুনি ব্ৰহ্মপুত্ৰ নদীৰ পাৰে সেই ৰৈ থকা সেই নাওখিনি নিশ্চয় দেখা পাব পাহাৰৰ ওপৰলৈ বগাই যাম গতিকে ভিডিঅ'টো চাই থাকক আৰু আমাৰ সৈতে ভিডিঅ'টো এনজয় কৰক পাহাৰৰ ওপৰলৈ আমি উঠি আহিছোঁ বহুত কষ্ট হৈ আছে ইফালে চাওক মোৰ লগৰ কেইটা আহি আছে তাতে দুটা সৰু ল'ৰাও আছে তো আমি পাহাৰৰ একেবাৰে শীৰ্ষস্থান পাম খন্তেক পিছতে যথেষ্ট ভাগৰ লাগিছে আৰু খন্তেক সময় পিছত গৈ অলপ জিৰণি লৈ তাৰপিছত আকৌ পাহাৰৰ ওপৰলৈ উঠি গৈ থাকিম গতিকে আপোনালোকক ভিডিঅ'টো চাই থাকিবলৈ অনুৰোধ জনালোঁ আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপুনি ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বোৰ আপুনি চাব পাৰে
পৰিৱেশটো বৰ ভাল লাগিছে কিয়নো ইমান ৰ'দো নাই কিন্তু বতাহ অকণমান আহি আছে ঠাণ্ডা বতাহ যথেষ্ট পৰিৱেশ ভাল বুলিয়ে ক'ব লাগিব যদি আপুনিও বিচাৰি ইয়ালৈ আহিব পাৰে ইয়াৰ চাওক মই মোৰ বন্ধুসকলৰ লগত আহিছোঁ তেওঁলোকে যথেষ্ট আমোদ পাইছে মোৰো ভাল লাগিছে কাৰণ এখন যথেষ্ট ঠাণ্ডাও নহয় আৰু গৰমো নহয় গতিকে ডিসেম্বৰ মাহত আহিলে আপোনাৰ বৰ নিশ্চয় ভাল পাব কিন্তু জানুৱাৰী বা ডিসেম্বৰৰ লাষ্টত যদি আহে তেতিয়াহ'লে বৰ ঠাণ্ডা অনুভৱ কৰিব লাগিব ইয়াৰ যথেষ্ট হিউমিডিটিও মানে কন্ট্ৰলত আছে না হিউমিডিটি একেবাৰে বেছি না কম মানে ওভাৰঅল যদি পৰিৱেশটো ক'বলৈ যাওঁ তেতিয়াহ'লে বৰ ভাল লাগিব ফাইনেলি আহি পালোঁ পাহাৰৰ একেবাৰে শীৰ্ষত এতিয়া মই ইয়াতে ৰেষ্ট ল'ম আৰু ৰেষ্ট লওঁতে আপোনাক এই পাহাৰ যে বাঘবৰৰ ঐতিহাসিক কিছু গুৰুত্ব আছে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু তাৰ আগতে মই মোৰ যেটো মোৰ সন্মুখত বেলিটো আছে গতিকে মই মোৰ কেপটো অলপ পিন্ধি ল'ম পিন্ধি লৈ তাৰপিছত আপোনালোকৰ সৈতে এই গোটেইখিনি শ্বেয়াৰ কৰিম আৰু এই বাঘবৰে হ'ল এখন ঐতিহাসিক ঠাই আৰু ইয়াতে হাদিৰা চকী নামৰ এখন ঠাই আছে য'ত 1822 চনত আহোম আৰু বাৰ্মি সেনাসকল অৰ্থাৎ ম্যানমাৰৰ যি সেনাসকল তেওঁলোকৰ লগত আহোমৰ শেষ যুদ্ধখন হৈছিল গতিকে আজিলৈ ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ